এতিয়া শিৱসাগৰ বিধায়কজনে এনেকুৱা ধৰণৰ শব্দ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলৰ উদ্দেশ্যে প্ৰয়োগ কৰিছে। গতিকে আমি দলৰ লগত থাকিবই লাগিব। দলৰ আমি এজন কাৰ্যকৰ্তা, গতিকে দলৰ সকলো কাৰ্যকৰ্তাৰ লগত আমি থকা আমাৰ এটা নৈতিক দায়িত্ব আৰু কৰ্তব্য। আৰু সদায় যদি এই ধৰণৰ শব্দ প্ৰয়োগ কৰি থাকে তেনেহ'লে এটা সময়ত কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা কিন্তু প্ৰতিক্ৰিয়া আৰম্ভ হৈ যাব। সদায় সহ্য কৰি থকা নহ'ব। গতিকে আমি বিধায়ক মহোদয়ক অনুৰোধ জনাম এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ নকৰিলে। ক'ৰবাত বোলে প্ৰমাণ পাইছে তেতিয়া হৈছে তেতিয়া কওক, আমাৰ ক'বলগীয়া একো নাই। প্ৰমাণ পোৱা নাই, এনেই পোৱা নাই, তেওঁ স্কুলত কাম দিছে, কোনোবা ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা উঠিছে, এই ধৰণৰ শব্দ কিন্তু কোনো কাৰণতে সহ্য কৰি থকা নহ'ব। আপোনালোকে দেখিছে বিগত দিনবিলাকত যি ধৰণে আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাই ৰাইজৰ মাজত থাকি ৰাইজক সেৱা কৰি আছে। প্ৰত্যেকজন কাৰ্যকৰ্তা ঘৰ ডুবিছে, প্ৰেচিডেণ্ট, কাউন্সিলৰ, ৱাৰ্ড মেম্বাৰ, বুথৰ সভাপতি, চবৰে ঘৰ ডুবিছে, কিন্তু তাৰপিছতো কিন্তু ৰাইজৰ কাৰণে কাম কৰি আছে। তাৰপিছতো তেওঁলোকৰ যিসকল কাৰ্যকৰ্তা আছিলে তেওঁলোকে অকল আমাক উদ্দেশ্যে আক্ৰমণ কৰিছে, ইটোৰ পিছত ইটো, সিটোৰ পিছত ইটো, সিটোৰ পিছত ইটো। লাষ্টত গৈ কি হ'লগে? লাষ্টত গৈ তেওঁলোকৰ কাৰ্যকৰ্তাই ইয়াত দোষী ওলালেগে। গতিকে আকৌ আজি আহি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি দিছে, আজি শিৱসাগৰ আহিবলগীয়া হৈছে। গতিকে এইটো সময়খিনিত আমি ৰাইজৰ মাজত থাকি যিমানখিনি কাম কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে আমি যথেষ্টখিনি কষ্ট কৰি আছো আৰু কষ্ট কৰিব লাগিব। গতিকে বিধায়কক আমি অনুৰোধ জনাম অহা দিনবিলাকত যেনে এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ নকৰে। অখিল গগৈ ডাঙৰীয়াই যি সময়ত বৈঠকখন আৰম্ভ কৰিছিলে উপায়ুক্তৰ লগত, তেনে সময়ত এজন ভিডিঅ' ক্লিপ সকলোৱে ছ'চিয়েল মিডিয়াত সংবাদ মাধ্যমত আপোনালোকে সামাজিক মাধ্যমত সকলোতে দেখিছে, কিন্তু সেই ভিডিঅ' যোনজনে লৈছে তাৰ ওপৰত কিবা ব্যৱস্থা হ'বনে? সেইটো আমাৰ উপায়ুক্ত মহোদয়ে এইটো বিচাৰ দিয়া এটা বিষয়। কিয়নো উপায়ুক্ত মহোদয়ৰ লগত চবেই কথা পাতে, বিধায়ক মহোদয়ে কথা পাতে সংবাদ মাধ্যম নাছিলে, তেনেহ'লে এইটো এটা উদ্দেশ্যপ্ৰণীতভাৱে গোটেই কামটো কৰা হৈছে। গতিকে সকলো সময়তে তেনেকে দম দাদাগিৰি কামখিনি নহয়, যাতে আলোচনাৰ মাধ্যমেদি হ'ব লাগে। আলোচনাৰ মাধ্যমেদি নহ'লে তেতিয়া কিবা কৈছে বেলেগ কথা। আৰু আমি জনাতো আমি ধৰি লওক যিমানখিনি কৰিছো, আমি যিমানখিনি সুবিধা পাইছো, শিৱসাগৰতো সেইধৰণে সুবিধাখিনি দিয়া হৈছে। গতিকে অহা দিনবিলাকত আমি উপায়ুক্ত মহোদয়কো অনুৰোধ জনাম এনেকুৱা ধৰণৰ অসাৱন্ধা যাতে তেওঁ হ'বলৈ নিদিয়ে বা এনেকুৱা ধৰণৰ কাৰ্য যাতে হ'বলৈ নিদিয়ে। আৰু যদি এনেকুৱা ধৰণৰ কাৰ্য হৈছে, যদি তাত প্ৰেছ মিডিয়া নাছিলে, আমিতোতো মানে প্ৰেছ মিডিয়াৰ ফালৰ পৰাই মানে প্ৰেছৰ ফালৰ পৰাই আমি এইটো ৰিলিজ হৈছে বুলি ভাবিছিলো। আপুনি যেতিয়া কৈছে নাই, তেনেহ'লে তেওঁৰ লগত যোৱা কোনোবাই এইটো ভিডিঅ' কৰি এইটো ছ'চিয়েল মিডিয়া হওক বা মিডিয়াক এইটো দিছে। গতিকে এটা বিচাৰ কৰি তাত যদি CCTV কেমেৰা আছেই, কেমেৰাটো চাই মেলি দোষী ব্যক্তিজনৰ ওপৰত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শেষৰটো প্ৰশ্ন, 15,000 লৈ এতিয়া প্ৰতিবাদ আকৌ আৰম্ভ হৈছে, মানে ধাৰাবাহিক হিচাপে হৈ আছে, তাক লৈ আপুনি কি কৈছে? 15,000টো লৈ যি ধৰণে তাৰমানে ধাৰাবাহিকভাৱে আন্দোলন হৈছে, লিষ্টখন কোনে বনাইছিলে? পিছৰ লিষ্টখন কোনে বনাইছিলে? পিছৰ লিষ্টখনটো বিধায়ক মহোদয়ে নিজে বনাইছে বুলি কৈ আছিলে দেখোন। তেওঁ নিজে কৈছে, তেওঁ নিজে লিষ্ট বনাইছে, আকৌ নিজে ধৰ্ণাও দিছে, নিজে নাই সোমোৱা বুলিও কৈছে। মই এইটো নকওঁ যে তাৰমানে ক'ৰবাত ভুল নাই হোৱা, ভুলটোতো ক'ৰবাত নহয় ক'ৰবাত হৈছে। মোৰ তেনেকুৱা দুই এটা ঘটনা মোৰ তাতো হৈছে, নোহোৱা নহয়। তালৈ 30-40টা মানুহৰ যেতিয়া নাম্বাৰটো মাৰিবলৈ যায়, তাৰমানে যেতিয়া DTP মাৰে, একাউণ্ট নাম্বাৰ, IFC কোড, আধাৰ নাম্বাৰ, এই গোটেইকেইটা মাৰোতে 39টা বা 40টা নাম্বাৰ হয়। তেতিয়া যিসকলে DTP মাৰে তেওঁলোকে মানে অলপ হ'লেও ক'ৰবাত ভুল কৰে। গতিকে এইখিনি শুদ্ধ কৰি এতিয়া এইটো ৰাজনীতি নকৰি আমি মানুহখিনিয়ে কেনেকে পইচা পায় তাৰ ব্যৱস্থাটো আমি বেছি গুৰুত্ব দিব লাগে।